চাপৰৰ নাটপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষত দুৰ্ঘটনাত 4জনকৈ লোক আহত হৈছে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহত আটাইকেইজনৰ ঘৰ হাপতগ্ৰামৰ ৰাণীগঞ্জত আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে। এই দুৰ্ঘটনাটো উমৰাহজৰ পৰা ঘৰ অভিমুখে আহি থকাৰ অৱস্থাতে দুৰ্ঘটনাত পতিত হয় এই বাহনখন। চাপৰৰ নাটপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত দুখন বাহনৰ মাজত সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে। দুৰ্ঘটনাত 4জনকৈ লোক আহত হৈছে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আটাইকেইজনৰ ঘৰ হাপতগ্ৰামৰ ৰাণীগঞ্জত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। উমৰাহজৰ পৰা ঘৰলৈ উভতি আহিছিল বাহনখন। তেনে সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। আজি আমাৰ এই বহলপুৰ নাটপাৰা স্থিত চাপৰ থানাৰ অন্তৰ্গত আমাৰ নাটপাৰা জগন্নাথ মন্দিৰৰ প্ৰাংগণত এই মানে ৰাতিপুৱাতে এটা ডাঙৰ শব্দ শুনে হয়। আমি আহি দেখোঁ যে এখন ইয়ন গাড়ী আৰু এখন ইটা কঢ়িওৱা গাড়ী মুখামুখি সংঘৰ্ষ হৈছে। তাতে দেখি মানুহখিনি আমি উদ্ধাৰ কৰি বঙাইগাঁৱলৈ পঠাই দিলোঁ। ইয়ন গাড়ীখনত কেইজন মানুহ আছিল? ইয়নখনৰ 4জন মানুহ আছিল। এজন বৃদ্ধ মানুহ আছিল, তাৰ অৱস্থা খুবেই সংকটজনক অৱস্থাত। আমি এনেকৈ ৰাস্তাৰ এখন এম্বুলেঞ্চ ৰখাই 108ত উঠাই দিলোঁ আৰু বঙাইগাঁৱলৈ পঠাই দিলোঁ। আৰু হেৰিখন ইটাৰ গাড়ীৰ মানুহ আমি আহি দেখা পোৱা নাই, সিহঁতে আগতে বোলে গৈছে বুলি শুনিছোঁ। নাটপাৰা জগন্নাথ মন্দিৰৰ সামনত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 17 নং। এখন বলেৰ' ইটোৰ গাড়ী আৰু ইয়ন গাড়ী হয়। ইয়ন গাড়ীত কেইজন আছিল? 4জন মানুহ। কেনেকুৱা অৱস্থা? অৱস্থা খুবেই বেয়া। ক'ত লৈ গৈছে সিহঁতক? বঙাইগাঁও ল'ৰা চাম। আৰু ইটোৰ গাড়ীখন? ইটোৰ গাড়ীখন আছে ইয়াত, তাৰ ড্ৰাইভাৰখন পলাইছে। গুৱাহাটীৰ পৰা ধৰি গৈ আছিল। আৰু ইটোৰ গাড়ীখন? ইটোৰ গাড়ীখন ঝিৰঝাৰৰ পৰা আহি আছিল। গৈ আছিল বঙাইগাঁও বিলাক গৈ আছিল। তোমাৰ ডেথ হৈছে নেকি? ডেথ হোৱা নাই এলাও। অৱস্থা খুবেই বেয়া, গাড়ীখনৰ অৱস্থা খুবেই বেয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।